ৰাজ্যৰ যিসকল পিএম কিষাণৰ কৃষক আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ। পিএম কিষাণৰ কৃষকসকলে পুনৰবাৰ তেওঁলোকৰ বেংক একাউণ্টত 2ৰ পৰা 10,000কৈ টকা লাভ কৰিব। যিসকল কৃষকে 18তম কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকে 19 নম্বৰ কিস্তিৰ 2,000 টকা লাভ কৰিব। বাকি যিসকল কৃষকে কেইবাটাও ইনষ্টলমেন্টৰ টকা লাভ কৰা নাই তেওঁলোকে একেলগে তেওঁলোকৰ বেংক একাউণ্টত টকাখিনি লাভ কৰিব। 1 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণৰ জৰিয়তে টকা। সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণেও আহিছে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে জানে ইহালিৰ এখন নিৰ্বাচনী সভাত ঘোষণা কৰিছিল যে যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকাকৈ সোমাই দিব। কিমান তাৰিখে 10,000 টকা সোমাব আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত এই ভিডিঅ'টোৰ মাধ্যমত আপুনি সবিশেষ তথ্য জানিব পাৰিব। লগতে আজি ৰাজ্যৰ 5 বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। পিএম কিষাণ কৃষকৰ বেংক একাউণ্টত সোমাব পুনৰবাৰ 2,000কৈ টকা। 19 নম্বৰ কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব। যিসকল কৃষকে 18তম কিস্তিৰ টকা ইতিমধ্যে লাভ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত পুনৰবাৰ অসম চৰকাৰে নাইবা কেন্দ্ৰীয় চৰকাৰে সোমাই দিব 19তম কিস্তিৰ টকা। ইতিমধ্যে আপোনালোকে 16তম কিস্তিৰ টকা লাভ কৰিছে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে। লগতে 17তম কিস্তিৰ টকা লাভ কৰিছে জুন মাহৰ 18 তাৰিখে। 18তম কিস্তিৰ টকা আপোনালোকে লাভ কৰিছে অক্টোবৰ মাহৰ 5 তাৰিখে। লগতে 19তম কিস্তিৰ টকা দেখিবলৈ পাইছে পিএম কিষাণ 90th ইনষ্টলমেণ্ট দেখিবলৈ পাইছে ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিব। যিসকল কৃষকে ইতিমধ্যে 18টা কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত এই 2,000কৈ টকা পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰে সোমাই দিব। আপুনি কিমান কেইটা ইনষ্টলমেণ্টৰ টকা ইতিমধ্যে লাভ কৰিছে কমেণ্ট কৰি জনাব। লগতে আপুনি কোন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে এটাবাৰ কমেণ্ট কৰি জনাব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 7 ডিচেম্বৰ তাৰিখে পুৱামক্কা দৰগাহ শ্বৰীফৰ নিৰ্বাচন। পুনৰ এক নিৰ্বাচনক লৈ সাজু হৈছে কামৰূপ জিলা আৰু হাজোৰ ৰাজহ প্ৰশাসন। 7 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব পুৱামক্কা দৰগাহ শ্বৰীফৰ নিৰ্বাচন। এই উদ্দেশ্যে সাজু হৈছে হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। উল্লেখযোগ্য যে এজন খাদিম আৰু 10জনকৈ সদস্যৰ বাবে অনুষ্ঠিত হ'ব পুৱামক্কাৰ নিৰ্বাচন। 28টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা 32,720 গৰাকী। ইফালে 9 ডিচেম্বৰ তাৰিখে ভোট গণনা অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমক জনায় হাজোৰ ৰাজহ চক্ৰ বিষয়া আফৰিন হুছেইন। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে খানাপাৰাত 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। অহা 27 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত অসম গ্ৰন্থমেলা গুৱাহাটী। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাখন এইবুলি মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব। অহা 27 ডিচেম্বৰৰ পৰা সমাগত নৱবৰ্ষ 2025 চনৰ 7 জানুৱাৰীলৈ 12 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলাখন। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই বিগত বছৰ কেইটাৰ দৰে এই বছৰৰ গ্ৰন্থমেলাখন আয়োজনৰ বাবে প্ৰস্তুতি চলাইছিল যদিও গ্ৰন্থমেলাখনৰ স্থানক লৈ কিছু সমস্যাৰ উদ্ভৱ হৈছিল। বিগত বছৰ কেইটা চানমাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত গ্ৰন্থমেলা আয়োজন কৰিছিল, কিন্তু উৰণ সেতুৰ নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে চানমাৰীত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলাৰ বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল। বিকল্প স্থান হিচাপে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখনক বাছনি কৰা হৈছিল যদিও আগন্তুক 26 জানুৱাৰীৰ গণৰাজ্য দিৱস উপলক্ষে একেখন খেলপথাৰতে অনুষ্ঠিত কৰা হ'ব পাৰে। নিৰাপত্তাজনিত কাৰণত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। অৱশেষত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ তৎপৰতাত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাটো সম্ভৱ হৈ উঠিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদিত গৃহ বিভাগে খানাপাৰা খেলপথাৰতে পূৰ্ব নিৰ্দিষ্ট সময়তকৈ 2টা দিন আগুৱাই গ্ৰন্থমেলাখন আয়োজনৰ প্ৰয়োজনীয় অনুমতি প্ৰদান। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে তীব্ৰগতিৰ শোকাও পৰিণতি। তীব্ৰবেগী আল্ট্ৰাবাছৰ খুন্দাত পিতৃ-কন্যাৰ কৰুণ মৃত্যু। দুৰ্ঘটনাৰ পাছতে বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁৱৰ বৈতামাৰীত উত্তেজনা। বাইকেৰে স্কুললৈ যোৱা পিতৃ-কন্যাক খুন্দা মৰা এখন আল্ট্ৰাবাছ ভাঙি চিঙি জ্বলাই দিলে ক্ষুব্ধ ৰাইজে। তীব্ৰ গতিৰে অহা আল্ট্ৰাবাছৰ খুন্দাই শেষ কৰি দিলে পিতৃ-কন্যাৰ জীৱন।
চালকৰ মই মতালিৰ বাবে থানবান হৈ গ'ল বঙাইগাঁও জিলাৰ তালগুৰি এটা পৰিয়ালৰ শোকৰ সংহাৰ।